বৰ বেছি পলন্দ কৰি আমাৰ সন্মানীয় মনোনীত প্ৰাৰ্থীগৰাকীক আপোনালোক আৰু ৰাইজে যিবিলাক সমস্যাবোৰ আগত ব্যক্ত কৰিলে মই ইতিমধ্যে ৰাইজক কথা দিছোঁ যে মই এই সকলোবিলাক সমস্যা মই সমাধান কৰিব পাৰিম। তেওঁলোকে এই সমষ্টিটোত আগতে প্ৰতিনিধিত্ব কৰিছিলে, এই সমষ্টিটোত MLA আছিলে, কিন্তু 10টা বছৰ আজি মই টুকুৰাদিয়া গাঁৱত আহিছোঁ, আজি মই যিখন গাঁৱত আহিছোঁ, আজি ইয়াৰ ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে জলাজীৰ্ণ। ইয়াত খোৱা পানীৰ ব্যৱস্থা নাই, ইয়াত মটৰ গাড়ী চলাৰ কোনো ব্যৱস্থা নাই, একোৱে নাই। 10টা বছৰ শাসন কৰিলে তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ, তেওঁলোকৰ ৰাজ্যত চৰকাৰ, তেওঁলোকে এই সমষ্টিত যদি কিবা উন্নয়ন কৰিছিলে ক'ব লাগে তেওঁলোকে, কিন্তু আজি তেওঁলোকৰ উন্নয়ন ক'বলৈ তেওঁলোকে একো নাই। কোনো এটা কথা তেওঁলোকে কাম এটা আমাক দেখাই দিব নোৱাৰিলে, যিটো কাৰণে ৰাইজে তেওঁলোকক ভোট দিব। সেইকাৰণে আমি কৈছোঁ যে বিজেপি মিছা কথা কোৱা দল, মানুহক আভুৱা ভৰা দল। বিজেপিক এতিয়া ৰাইজে আৰু আঁকোৱালি নলয়, সেইকাৰণে ৰাইজে পুনৰ কংগ্ৰেছ চৰকাৰ বিচাৰিছে। আৰু এই সমষ্টিটোত এইটো যোৱা দিনবিলাকত বিজেপি MLA একো কাম নকৰিলে যে ৰাইজে এইবাৰ কংগ্ৰেছক নিৰ্বাচিত কৰাটো নিশ্চিত হৈছে। লগতে তেওঁ এইটো কথা বাইদেউ গাঁৱত এইখন গাঁৱত এই বাইদেউগৰাকী আছে, চাওক কোনখন চাওক, এই বাইদেউৰ গাঁৱৰে মই বোলো বোৱাৰী, আমি দুয়োৰে এগৰাকী ছোৱালী বোৱাৰী, মই ইয়াৰে স্থানীয়। সেইকাৰণে তেওঁলোকে যিবিলাক কথা কৈছে সেইবিলাকৰ কথাৰ কোনো মানে সত্যতা নাই, তেওঁলোকে মিছাই এইবিলাক কথা কৈ সময়টো নষ্ট কৰি আছে। মই কৈছোঁ যে তেওঁলোকে এটা কাম দেখুৱাই দিয়ক, তেওঁলোকৰ চৰকাৰৰ দিনত কৰাটো দেখুৱাই দিয়ক যে যদি কিবা কাম কৰিছে এখন গাঁৱতে যদি কিবা কৰিছে কওক, আমিতো একো দেখা নাপালোঁ। মই কৈছোঁ যে মিছা কথা মানুহক বেছি দিন ক'লে নহ'ব, ৰাইজে বুজি পায়, ৰাইজে সিদ্ধান্ত লৈছে। এইবাৰ ৰাইজে সকলোৱে কংগ্ৰেছ চৰকাৰ অসমত বিচাৰিছে আৰু কংগ্ৰেছক এইবাৰ ৰাইজে ভোট দিব। আৰু এটা প্ৰশ্ন, আমাৰ মুখ্যমন্ত্ৰীজনে পাকিস্তানক বৰ গুৰুত্ব দিয়ে, তেওঁ ৰাতিপুৱা পাকিস্তান, দুপৰীয়া পাকিস্তান, ৰাতি পাকিস্তান, তেওঁহে পাকিস্তানক বাৰে বাৰে মনত পেলাই থাকে। আমি ক'ম এখন হিন্দুস্তান, আমি ক'ম আমি হিন্দু, আমি ক'ম সংবিধান ৰক্ষা কৰা কথা। সেইকাৰণে আমি বৰ বেছি পাকিস্তানক প্ৰাধান্য দি পাকিস্তানৰ কথা কৈ নাথাকোঁ। সেইকাৰণে এইখন ধৰ্মনিৰপেক্ষ দেশ, ইয়াত সকলো জাতি ধৰ্মৰ মানুহ ইয়াত সম অধিকাৰে জীয়াই থাকিব লাগিব। আমি কংগ্ৰেছে কৈছোঁ যে আমি এখন বৰ অসম বনাম আৰু এই বৰ অসমত সকলো জাতি ধৰ্মৰ মানুহে একে নিজৰ সন্মান পাব, মৰ্যাদা পাব আৰু অধিকাৰ পাব।